নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি আপোনালোকৰ আলোচনা কৰি আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংক আৰু বেলেগ কোম্পানী অফিচৰ ভেকেঞ্চি, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আজি ভিডিঅ'ত পাই যাব। সম্পূৰ্ণ ধৈৰ্য ধৰি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, বহুত ভাল ভেকেঞ্চি আছে এক্সিছ বেংকৰ। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব আবেদন কৰিব। আৰু ফুড কোম্পানীৰ নিৰ্মাণ কাৰখানাত যুৱক যুৱতীৰ প্ৰয়োজন হৈ আছে, যদি ইণ্টাৰেষ্টেড আবেদন কৰিব পাৰে। পেকেজিং এইবোৰ জব আছে। অল আছাম প্ৰাইভেট জব। নিজৰ ডিষ্ট্ৰিক্টতে যদি চাকৰিটো কৰিব খোজে তেতিয়াহ'লে এইটো ভিডিঅ' চাব পাৰে। চিপছ কোম্পানী, মেডিচিন কোম্পানী, তাৰপিছত হস্পিটেল অফিচ কোম্পানী, পেকেজিং জব, আমিনগাঁও লেটেষ্ট প্ৰাইভেট জব, হুইণ্ডাই কোম্পানী, চব বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি। চেলাৰী 20,000 মান হ'ব। ইণ্টাৰভিউ ডেট মই জনাই দি আছোঁ আপোনালোকৰ বেংকৰ চাকৰি। আৰু চিকিউৰিটি গাৰ্ডৰ 10 পাছ হ'ব, আৰু কিছুমান চাকৰি 12 পাছ হ'ব, আৰু বেংকৰ চাকৰি আপোনালোকে চবে জানে গ্ৰেজুৱেশ্যন হ'ব। চ' নলবাৰী, তিনিচুকীয়া, লখিমপুৰ, যোৰহাট, নগাঁও, গুৱাহাটী, শ্বিলং এইবোৰ লোকেশ্যনৰ আজি ভিডিঅ'ত ভেকেঞ্চি পাই যাব। চ' সম্পূৰ্ণ চাওক যদি এইবোৰ লোকেশ্যনত চাকৰি কৰিব খোজে তেতিয়াহ'লে। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ, যাৰ ডিপ্ল'মা বা BE আছে আৰু এক্সপিৰিয়েঞ্চ আছে অইল আৰু গেছ ইণ্ডাষ্ট্ৰীত নৰ্থ ইষ্টাৰ্ণ ছেক্টৰত কাম কৰা, আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। আৰু ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু কোনো ফিজ দিব নালাগে। যদি ইণ্টাৰেষ্টেড হয় ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক, আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দি পঠাই দিব পাৰে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি। এছিষ্টেণ্ট একুইজিশ্যন মেনেজাৰ CA আছে, আৰু মিনিমাম গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েঞ্চ 1 to 3 years ইন চেলছ, আৰু কোম্পানী ষ্টেণ্ডাৰ্ড হিচাপে চেলাৰী পাব, ইনচেণ্টিভ পাব, ট্ৰেভেলিং এলায়েঞ্চ আৰু আদাৰ বেনিফিটখিনি পাব। 2 wheeler এখন হ'ব লাগিব আৰু ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। চ' এইটোৰ কাৰণে যোৰহাট, নগাঁও, নাৰেংগী, লাচিত নগৰ আৰু শ্বিলঙৰ পৰা ভেকেঞ্চিত আপোনালোকৰ আহিছে। যদি ইণ্টাৰেষ্ট হয় 29 মে'ৰ ভিতৰত এইটো ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে, আৰু হেডিংটো লিখি দিব কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰি কৰিব খোজে এটা প্ৰেফাৰ্ড লোকেশ্যন বুলি মেনশ্যন কৰি লিখি দিব পাৰে। লোকেশ্যনটো মেনশ্যন কৰি দি আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি এখন ৰেপুটেড MNC কোম্পানীৰ পৰা ভেকেঞ্চি আপোনালোকৰ গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে, যাৰ এক্সপিৰিয়েঞ্চ আছে ৱাটাৰ ছাপ্লাই আৰু চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত আগতে কাম কৰা, ফৰ কনচালটেঞ্চি ৱৰ্ক আণ্ডাৰ JJM আপোনালোকৰ জল জীৱন মিছন আছাম। চ' ইণ্টাৰেষ্টেড যদি হয় পষ্টকেইটা চাই ল'ব পাৰে। এটা আছে কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ, 2টা আছে, আৰু অভিজ্ঞতা ভালেমান লাগিব। ফিল্ড ইঞ্জিনিয়াৰ আছে 8টা, ভালেমান অভিজ্ঞতা লাগিব। যদি ইণ্টাৰেষ্ট হয় নিজৰ ৰিজিউমিখন ইমেইল ID হোৱাটছএপ নম্বৰ দি আছে। 31 মে'ৰ ভিতৰত আবেদন কৰক। 29 মে'ৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। ভেকেঞ্চি কলকাতা বেছ ৰিনন FMCG কোম্পানীৰ পৰা ভেকেঞ্চি। এৰিয়া চেলছ মেনেজাৰৰ এটা ভেকেঞ্চি, টিম ছুপাৰভাইজাৰৰ 2টা, চেলছমেনৰ 4টা ফৰ আছাম এণ্ড নৰ্থ ইষ্ট ষ্টেট। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু কেণ্ডিডেটজনৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ট্ৰেডত, যেনেকুৱা কুকিং অইল আৰু মছলা কোম্পানীত। তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ইমেইল ID 2টা দিয়া আছে। 27 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ পৰা ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে কি একাউণ্টছ মেনেজাৰ এক্সিকিউটিভ বা চিনিয়ৰ এক্সিকিউটিভ ৰোলৰ কাৰণে, আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব, আৰু 7.5 লাখ পাৰ এনাম হ'ব লাগিব। 3 বছৰ অভিজ্ঞতা হ'ব লাগিব চেলছ বা মাৰ্কেটিং পজিশ্যনত কাম কৰা, আৰু গুড নলেজ হ'ব লাগিব জগ্ৰাফিকেল লোকেশ্যনৰবোৰৰ। চ' এইটোৰ কাৰণে স্মাৰ্ট আৰু ডাইনেমিক কেণ্ডিডেট হ'ব লাগিব, গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব। চ' একাউণ্টিং কামবোৰ জানিব লাগিব, যেনেকুৱা ফ'ল' আপ কৰিব লাগিব, কাষ্টমাৰ মেইনটেইন কৰিব লাগিব, গুড ৰিলেশ্যন এইবোৰ চাই ল'ব পাৰে। আৰু ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক। 29 মে'ৰ ভিতৰত কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে গ'ল্ড লোন অফিচাৰৰ ভেকেঞ্চি। 6 মাহৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, এনি কাইণ্ড অফ লোনত আগতে কাম কৰা। গুৱাহাটী, তিনিচুকীয়া, যোৰহাটৰ ভেকেঞ্চি। চেলাৰী আপ টু 20,000 বেষ্ট অন এক্সপিৰিয়েঞ্চ আৰু টাৰ্গেট। 12 পাছ হ'লে হ'ল বা এভভ, গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল। আৰু ইমেইল ID দি আছে। 27 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ৰিলায়েন্স কোম্পানীৰ ভেকেঞ্চি ইঞ্জিনিয়াৰ
টাৱাৰৰ ভেকেঞ্চি ইলেক্ট্ৰিকেল ফৰ তিনচুকীয়া এণ্ড নৰ্থ লখিমপুৰ কেণ্ডিডেটজন বি বা ডিপ্ল'মা হ'ব লাগিব ইলেক্ট্ৰিকেল মেকানিকেল 2 to 4 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব আৰু ষ্ট্ৰং ইলেক্ট্ৰিকেল আৰু ট্ৰেন্সফৰ্মাৰ নলেজ হ'ব লাগিব ৰেছপনচিবিলিটিজ ইনক্লুড অভাৰচিং ডেইলি টাৱাৰ এক্টিভিটিজ এনচিয়ৰ কৰিব লাগিব ছেফটি আৰু কোৱালিটি ষ্টেণ্ডাৰ্ড মেনেজিং মেটেৰিয়েল ৰিপৰ্ট কৰিব লাগিব প্ৰজেক্ট প্ৰচেছ আৰু আপডেট কৰিব লাগিব ডাটা ইন ৰিলেভেণ্ট ছিষ্টেম ইমেইল আই ডি দি আছে 28 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে ৰকফৰ্ড স্কুল নলবাৰী নিয়াৰ নলবাৰী মেডিকেল কলেজ প্ৰাইমেৰী টিচাৰৰ জব হয় এইটো একমডেশ্যনটো ফ্ৰী দিয়া হ'ব চ' ইমেইল আই ডি কণ্টেক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আই ডি দি আছে এপ্লাই কৰিব পাৰে 28 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় আৰ্টছ কৰ্ডিনেটৰ এটা ভেকেঞ্চি এইটো কাৰণে BA MA আৰু 12,000ৰ পৰা 38,000লৈ চেলাৰী পাব চ' এক্সপিৰিয়েঞ্চ যাৰ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব একাউণ্টছ অফিচাৰৰ এটা ভেকেঞ্চি একে চেলাৰী খালি ইয়াতে BCom MCom আৰু MBA হ'লে হ'ল আৰু পাব্লিক ৰিলেশ্যন অফিচাৰৰ একে চেলাৰী এইটো কাৰণে MSc BSc হ'লে হ'ল আৰু চিকিউৰিটি গাৰ্ডৰ এটা ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ খালি ক্লাছ 10 পাছ হ'লে হ'ল এটা ভেকেঞ্চি আছে 8,000 পৰা 15,000 চেলাৰী পাব 18 to 35 ইয়াৰ্ছৰ ভিতৰত আবেদন কৰক প্ৰেফাৰেঞ্চ দিব যদি আগতে চিকিউৰিটি গাৰ্ড কৰা অভিজ্ঞতা আপোনালোকৰ আছে চ' যাৰ অভিজ্ঞতাখিনি আছে বা এক্সপিৰিয়েঞ্চ বা কোৱালিফিকেশ্যনখিনি আছে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক বা ছাবমিট কৰিব পাৰে নিজৰ অফিচত যায়ক ফ্ৰণ্ট অফিচ অফ ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ ছায়েন্স আৰু কমাৰ্চ আমলাপতি ডিব্ৰুগড় আৰু 3rd জুনৰ ভিতৰত আবেদন কৰক চ' ফোনো কৰিব পাৰে ফোন কৰি কিবা যদি ডাউট বা কুৱেৰিজ আছে সেইবোৰ সুধি ল'ব পাৰে 9টাৰ পৰা 4টা বজালৈ ফোন কৰিব পাৰে চ' ইণ্টাৰেষ্টেড যদি হয় আবেদন কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ' এটা চাই ভাল লাগিল ভিডিঅ' এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ' এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব যাতে ভাল আপডেটবোৰ পাই থাকিব আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে